ঢেকিয়াজুলি সত্ৰত আমি প্ৰথমবাৰৰ বাবে বিস্তৃত কাৰ্যসূচীৰে 5 দিনীয়াকৈ দৌল উৎসৱ আয়োজন কৰিছোঁ। আমাৰ অনুভৱ খুবেই সুখী, আমি ৰাইজক বুজাই ক'ব নোৱাৰোঁ এনেকুৱা অনুভৱ। ৰাইজৰ যিটো অকুণ্ঠ সহায় সহযোগ সঁহাৰি সেইটো আমি আচৰিত হৈছোঁ। বিশেষকৈ আৰ্থিক অনুদানৰ ক্ষেত্ৰত আমি নোযোৱাসকলৰ ক্ষেত্ৰতো তেওঁলোকে সত্ৰৰ ভকতসকলে আমাৰ তালৈ অনুদান আগবঢ়াইছে। কিছু কিছু ব্যক্তিয়ে সদাশয় ব্যক্তিয়ে এসাঁজ ভাতলৈকে আমাক দান অনুদান আগবঢ়াইছে। গতিকে আমাৰ অনুভৱ আমি ফুটাই ক'ব নোৱাৰোঁ, বুজাই ক'ব নোৱাৰোঁ। এই প্ৰভু ৰঘুনাথৰ একমাত্ৰ কৃপা। এতিয়া মই প্ৰথম দিনা আমাৰ দিহানাম প্ৰতিযোগিতা চলি আছে। অহা কাইলৈ আমাৰ দিনত সত্ৰ নিয়ম মতে খোল প্ৰসংগ, নাম, থিয় নাম থাকিব। সন্ধিয়ালৈ চেমুৰীয়াৰ এখন ভাওনা আছে আমাৰ শিশু শিল্পী, তাত আমাৰ ওচৰৰ গাঁৱৰ বড়ো তথা অসমীয়া দুয়োটা জনগোষ্ঠী আৰু কাৰ্যকৰী সভাপতি দাবী কৈ গৈছে বড়ো ভাওনাখনৰ কথা। তৃতীয় দিনা আৰু চতুৰ্থ দিনা আমাৰ শিশুসকলক শংকৰ দৰ্শনৰ লগত জড়িত কৰাৰ কাৰণে আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আছে কৃষ্ণ দৰ্শনৰ ওপৰত। তাৰ পিছতে আমাৰ বিদ্যালয়সমূহত কৃষ্ণ দৰ্শন তথা শংকৰীয়া কলা কৃষ্টিৰ লগত সংযুক্ত কৰাৰ কাৰণে আমাৰ শিশুসকলৰ প্ৰগ্ৰেম ৰখা হৈছে। তাৰপিছত চতুৰ্থ দিনাই আমাৰ দক্ষিণপাট সত্ৰ ডেকা সত্ৰাধিকাৰ মন ৰাজগুৰুদেৱ আহিব। আৰু চতুৰ্থ দিনা আমাৰ মূল যিটো আধ্যাত্মিক আলোচনা তালৈ আমি অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তদেৱ আমি শপতবিধ নিমন্ত্ৰণ জনাইছোঁ। তেখেতসকলে আহিম বুলি আমাক কথা দিছে, প্ৰতিশ্ৰুতি দিছে। তাৰোপৰি অসমৰ প্ৰাক্তন সাহিত্য সভাৰ উপসভানেত্ৰী শ্ৰীমতী মৃণালিনী দেৱী, বৰ্তমান আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ মাতৃ, তেখেতো আমাৰ সত্ৰলৈ আহি এটি সেৱা ল'ম বুলি আমাক জনাইছে, প্ৰতিশ্ৰুতি দিছে। তাৰোপৰি আমাৰ চেঁচা সত্ৰৰ সত্ৰাধিকাৰ ভৱদেৱ দেৱগোস্বামী তেখেতেও আহিম বুলি কৈছে। আৰু লগতে আমাৰ গুৱাহাটীৰ পৰা এটি দিহানামৰ দল, বাপুজী পৰৱৰ্তী দিহানামৰ দল আমাৰ মাজলৈ আহিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে। আশা ৰাখিছোঁ এইবেলি প্ৰথম কাৰ্যসূচীতে আমি ঢেকিয়াজুলি সত্ৰই সফল সামৰণি মাৰিব বুলি আমাৰ আশা, আমাৰ অনুভৱ এয়াই। সকলোকে আমাৰ অনুষ্ঠানলৈ আমি অকুণ্ঠ সঁহাৰি সহায় আৰু উপস্থিতি কামনা কৰিছোঁ। ঐতিহ্য বহন কৰি অহা এইখন হৈছে ৰঘুনাথ সত্ৰ। আধ্যাত্মিক চেতনাৰে সমৃদ্ধিশালী কৰি তোলা এইখন হৈছে সংস্কাৰিত হোৱা ৰঘুনাথ সত্ৰ সমাজৰ সমাজ। ভক্তি ৰসৰে দীৰ্ঘদিন ধৰি জীপাল কৰি ৰখা এইখন হৈছে ৰঘুনাথ সত্ৰ, যাক চিৰাজুলি সত্ৰৰে জনাজাত। 450 বছৰীয়া এক গৌৰৱময় ঐতিহ্য বহন কৰা এইখন সত্ৰ স্থাপন হৈছিল জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অসমীয়া সমাজ জীৱনলৈ যিসমূহ অনবদ্য অমূল্য সৃষ্টিৰাজিৰে অসমীয়া জাতিয়ে আজিও গুৰুজনাক বিশ্বত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা নাই। বীৰ বীৰাংগনাৰ দেশ এই সমভূমিত শেহতীয়াকৈ লাচিত বৰফুকনে কৈছে, হৰি কীৰ্তনৰ তাপ লাগি পলাই পাপত দহু দিশে ভাগি। পাপটো ক'ত? মনত। যেতিয়া হৰি কীৰ্তন শুনা হ'ব, শ্ৰৱণ কৰা হ'ব, আমাৰ মনৰ সমস্ত বেয়াবিলাক ওলাই গৈ আমাৰ ভালে স্থিতি ল'ব। আজি দিহানাম মঞ্চলৈ আহিছে, আৰু প্ৰতিযোগিতাৰে আহিছে। এই দিহানামৰ প্ৰতিযোগিতা কিয় পাতিব লগা হৈছে? ইয়াৰ একমাত্ৰ কাৰণটোৱে হৈছে এই যিখিনি অলাগতিয়াল কথাৰে চৰ্চন হৈ আছে সমাজত, ক'ৰবাত হয়তো ভুলকৈ চলি আছে, কোনোবাই হয়তো দিহানামৰ যি বৈশিষ্ট্য সেই বৈশিষ্ট্যবোৰ আঁতৰি গৈ পৰিৱেশন কৰাৰ প্ৰয়াস কৰিছে বা কৰি আহিছে। সেই কথাবিলাকক দূৰ কৰিবৰ কাৰণে আচলতে এই প্ৰতিযোগিতাবিলাক আয়োজন কৰিছে। মই বাৰম্বাৰ, মই 100 বাৰ, মই 1000 বাৰ এই সমিতিসমূহক মই সদায় ধন্যবাদ দিওঁ, মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰোঁ। কাৰণ গুৰুজনাৰ এই সৃষ্টিৰাজি বা ভকত বৈষ্ণৱক এখন সুন্দৰ স্থানৰ আয়োজন কৰি দিনৰ খাদ্যৰ পৰা, চাহৰ পৰা, আসনৰ পৰা, বসনৰ পৰা সমস্তখিনি সুবিধা কৰি
দিয়াটো কিন্তু বৰ সহজ কথা নহয়।